ছাগলী চোৰ এজন আৰক্ষী জোৱান বিজয় কলিতাই তেখেতে মানে পুলিচত চাকৰি কৰে। ছুটীত ঘৰ গ'লেই চিন্তাত পৰে গাঁওবাসী। এতিয়া ছুটীত আহে আৰু তেতিয়া মানে গাঁৱৰ ছাগলবিলাক তাৰমানে ছুটীত আহিলে চুৰ কৰে। ছাগলী দেখা পালেই বিজয়ে সামৰিব নোৱাৰে নিজৰ মনটো। জোৱানজন ঘৰত থাকিলেই নোহোৱা হয় গাঁওখনৰ ছাগলীবোৰ। আৰু আমাৰ এখনি তাৰমানে সি যেতিয়া ছুটীত আহে তেতিয়া ছাগলী নোহোৱা হয় গাঁওখনত। এইবাৰ ঘৰলৈ আহোঁতেই একেদিনেই নোহোৱা হ'ল ৩টাকৈ ছাগলী। আমাৰ বাইদেউৰ ছাগলী তাৰমানে 3টা নোহোৱা হৈছে সোমবাৰে। গাঁওখনৰ পৰা এটা এটাকৈ নোহোৱা হৈছে প্ৰায়বোৰ ছাগলী। আপোনাৰে কাটছে নে গাঁওখনৰ এনেকে অত্যাচাৰ কৰিছে? বহুতৰে। ছাগলী চোৰ জোৱানগৰাকীৰ নাম হৈছে বিজয় কলিতা। বেটেলিয়ান বিজয় কলিতাই চাকৰিৰ পৰা অমৰাৱতী ঘৰলৈ আহিলেই চুৰি হয় গাঁওখনৰ মতা মাইকী সকলো ছাগলী। নাজনো আৰু কিবা চৰিত্ৰ বৈয়া কিজানি সি তাৰমানে এনেকে চুৰটোৰে কৰি ইনকাম কৰে নেকি, দেখাত চাকৰি কৰে। পুলিচৰ মানুহ হৈ এনেকুৱা পুলিচৰ মানুহ হৈ এনেকুৱা কাম আমি তেনেহ'লে কেনেকে চলি। বিজয় কলিতাক গাঁৱত দেখা পালেই চিন্তাত পৰে গাঁওবাসী। কেতিয়াবা যদি ছাগলী দেখিলেই মাৰধৰ কৰে, কেতিয়াবা আকৌ কাণ কাটি দিয়ে ছাগলীৰ। অন্য কেতিয়াবা আকৌ চুৰি কৰিয়ে লৈ যায় ছাগলী। কিন্তু ছাগলীৰ লগত কি সম্বন্ধ আৰক্ষী জোৱান বিজয় কলিতাৰ? কিহৰ কাৰণে সি এনেকে কৰে নাজনো। তাৰমানে সিয়াৰ কি জেদ আছে, কি তাৰমানে শত্ৰুতা আছে নাজনো। ইয়াৰ কিবা চৰিত্ৰ বৈয়া কিজানি সি তাৰমানে এনেকে চুৰটোৰে কৰি ইনকাম কৰে নেকি, দেখাত চাকৰি কৰে। খাকী পোছাকত দাগ লগালে বাক্সাৰ চৰাইমাৰী এইগৰাকী জোৱানে। অভিযোগ অনুসৰি ৩১ মাৰ্চত অমৰাৱতীৰ কণিকা হালৈ নামৰ মহিলাগৰাকীৰ ঘৰৰ পৰা ছাগলী চুৰি কৰি নি বিজয় কলিতাই ৰাখিছিল গাৰামদেৱৰ আলহী ঘৰত। কিন্তু মুছলপুৰ আৰক্ষীৰ সহযোগত ছাগলীৰ গৰাকী কণিকা হালৈয়ে গাৰামদেৱৰ পৰা উদ্ধাৰ কৰে চুৰি হোৱা ছাগলীকেইটা। ছাগলী চুৰি কৰোঁতে কৰোঁতেই অৱশেষত দিন বেয়া পৰিল বিজয় কলিতাৰ। এইবাৰ ছাগলী চুৰি কৰি নিলম্বন হ'ল আৰক্ষী জোৱান বিজয় কলিতা। বিজয় কলিতাই তেখেতে মানে পুলিচত চাকৰি কৰে। চাকৰি কৰি মানে তেখেতে চাকৰি কৰিলেও মানে যেতিয়া ছুটীত আহে আৰু তেতিয়া মানে গাঁৱৰ ছাগলবিলাক তাৰমানে ছুটীত আহিলে চুৰ কৰে। চুৰ কৰি নি বেলেগ অন্য জেগাত থয়, তাৰপিছত বিক্ৰী কৰে পিছত। সেনেকৈ আমি তাৰমানে চুৰ কৰা আমাৰ বাইদেউৰ ছাগলী তাৰমানে 3টা নোহোৱা হৈছে সোমবাৰে নোহোৱা হোৱাৰ পাছত আমি তাৰমানে এনেকৈ তদন্ত কৰি থাকিলোঁ। তদন্ত কৰি থকাৰ পাছত তাৰমানে এটা তাৰমানে নি মাথা সি গাৰামদাত থৈছে। তাৰপিছত এনেকৈ বেলেগ সূত্ৰই গম পাই তেখেতক পুলিচ লৈ চাৰ্চ কৰিলোঁ ঘৰত। তেখেতৰ ঘৰত চাৰ্চ কৰাৰ পিছত তেখেতৰ তাৰমানে এটা ছাগলী পোৱা গ'ল আৰু দুটাটো এতিয়ালৈকে পোৱাই নাই। পোৱাটো নাইয়ে। আৰু তেখেতে মানে গাড়ী দি নি থৈ আহে, 4 চকা গাড়ী দি। 4 চকা গাড়ীখনৰ তাৰমানে কোনে নি থৈছে, তেখেতৰ লগত কোনে আৰু জড়িত আছে তেখেতৰ গোটেইখিনি পোৱা নাই। তাৰমানে তেখেতকে আজিলৈকে আনকি পুলিচে এৰেষ্টে কৰা নাই। আমি কেছ দিয়াৰ পাছতো বিজয় কলিতাক এৰেষ্টে কৰা নাই। তেখেতে মানে পুলিচৰ চাকৰি কৰে কাৰণে তেখেতক বিজয় কলিতা ঘৰতে আছে অ'টোত যাই আছে। কিন্তু পুলিচে কয় আমি এৰেষ্ট কৰিম, আহিব লাগিব, সি পুলিচৰ মানুহ, থানাত আহি নিজে হাজিৰ হ'ব লাগিব সেনেকে কয়। পুলিচৰ মানুহে ইয়াত গাঁওখনৰ প্ৰত্যেকৰে মানে অত্যাচাৰ কৰে। তেখেতে আৰু য'ত মাটি আছে মানে তাতে কায়ো গৰু ছাগলী দিব নোৱাৰে। ছাগলীবিলাক দিলে ছাগলীবিলাক চুৰ কৰি নিয়ে। মানে আজি 1 বছৰমান আগতে মোৰ এৰা খাহী ছাগলী এটাৰ কাণ আৰু এটা মাৰছিল। মাৰোতে মই কেছ কৰিছিলো, কৰোতে মই তাৰমানে কেছত জিতলো। জিতি খাহী ছাগলী এটাটোৰ তাৰমানে মই 9,000 টকা মাৰ্চৰ 2025 মাৰ্চৰ 28 তাৰিখে পাইছো। পোৱাৰ পিছত আৰু 31 তাৰিখে মাৰ্চৰ 31 তাৰিখে মই মোৰ তাৰমানে 3টা ছাগলী আৰু নোহোৱা হৈছে, হাৰৈছি। মই বজাৰত গৈছিলো ছোৱালীটোৰ কাৰণে কিবা বজাৰ কৰবা। তাৰে পিছত হাৰৈ মই বজাৰৰ পৰা আহি চাওঁ মোৰ ছাগলী নাই। নহতে মই বহুত 3টা, 2টা খাহী ছাগলী আৰু এটা মাইকী। লাষ্টত আমি তাৰমানে অলপ সুসূত্ৰ কৰি গম পালো গাৰমদত তাৰমানে এনেকে ছাগলী এটা থাকা বুলি। নবীন দাসৰ মিস্ত্ৰী কাম কৰা বুলি কৈছিল। তাৰে পিছত আমি লগে লগে প্ৰশাসনত জানালো। নহয়, এজাহাৰ আমি আগতে দিয়া নাই। তাৰে পিছত প্ৰশাসনত জনাতে প্ৰশাসনে ছাৰ ক'লাক কি তাৰমানে যাম বুলি ক'লাক। সেনেকৈ কৰাৰ কাৰণে আমি প্ৰশাসনৰ লগত যাই এতিয়া নবীন দাসৰ ঘৰত তাৰমানে হাজিৰ হলো। হওঁতে নবীন দাসে ক'লাক কি তাৰমানে ছাগলীটো থাকাটো দি গৈছে, এনেকে সি
কোনে দিছে? কোনে দিছে? বিজয় কলিতাই দিয়া বুলি বিজয় কৈছে কলিতা কি কৰে? বিজয় কলিতা বেটেলিয়নত চাকৰি কৰে বিজয় কলিতাই নি পেলাই তাতে থৈছে। থ বুলি কৈছে ৰাতি নিদিয়া বুলি কৈছে কৈছে বোলে কেইদিনমান আহিৰা ৰাখচোন বেছি ভেলমেতে সেনেকে কৈছে আমাৰ ফাৰ্মৰ ছাগলী বেছি হৈছে তোৰ তাতে থৈছো সেনেকে কৈছে এৰা নাই মই অলপ চাইড কৰি থৈছো কিয় চাইড কৰি থৈছা চাইড কৰি থবা দিছে সি বিজয় কলিতা সেনেকে কৈছে স্পষ্ট আপোনালোকৰ সন্মুখতে সেনেকে কৈছে বিজয় কলিতা তাৰে পিছত ক'ত চাইড কৰি থৈছে অলপ দূৰো হ'ব মোৰ শহুৰ আহাৰ ঘৰত সেনেকে কৈছে কতে ছাৰ আহোঁৰ ক'লাক কি এৰা গাড়ীত উঠাই ল'লাক আকৌ কোন কেইখিনি মিনিট তাৰপিছত সেনেকে নি আমিও গেলো মচলপুৰ থানা মচলপুৰ থানাই তাৰে পিছত সি আকৌ নবীন দাসকো উঠাই লৈ গেল গাড়ীত আমিও গেলো ভাইটি আৰু মই পিছে পিছে তাৰপিছত যাই সৰু মানিকপুৰত তাৰমানে ছাগলীটো নি 1 ঘণ্টামান আগতে বান্ধি থৈছে তাৰে ৰাইজৰ মানুহে কৈছে দেখা মানুহে থৈ আহা বুলি স্কুটি এখনে দি নি থৈ আহিছে বোলে তাৰপিছত তাতে ছাগলীটো পাই এনেকৈ প্ৰশাসনৰ লগত আমি ছাগলীটো লৈ আহিলোঁ আৰু নবীন দাসকো লৈ আহিলা প্ৰশাসনে আনি এতিয়া থানাতে আছিল দিনটো আপোনালোকে কেছ দিছিল? তাৰে পিছত আমি কেছ দিলোঁ কাৰ ওপৰত দিছে কেছটো? এতিয়া নবীন দাসৰ ওপৰতো দিছোঁ বিজয় কলিতাৰ ওপৰতো দিছোঁ কিহৰ কাৰণে এতিয়া কিহৰ কাৰণে সি এনেকে কৰে নাজনো তাৰমানে সিয়াৰ কি জেদ আছে কি তাৰমানে শত্ৰুতা আছে নাজনো ইয়াৰ কিবা চৰিত্ৰ বৈয়া কিজানি সি তাৰমানে এনেকে চুটটোৰে কৰি ইনকাম কৰে নেকি দেখাত চাকৰি কৰে পুলিচৰ মানুহ হৈ এনেকুৱা পুলিচৰ মানুহ হৈ এনেকুৱা কাম আমি তেনেহ'লে কেনেকে চলিম এতে মোক চাওক মোৰ এতিয়া বিধৱা মানুহ মই ল'ৰা ছোৱালী দুটা মোৰ সৰু মই তাৰমানে গৰু ছাগলীখিনি পুহিয়ে মই ল'ৰা ছোৱালী দুটা পঢ়ুৱাই আছো বা ঘৰখন চলাই আছো শালবাৰীৰ পৰা মানৱ কলিতাৰ ৰিপৰ্ট টাইম 8